ওম শান্তি 22 নৱেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ শ্ৰীমতত চলা মানে পিতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। নিজৰ মতত চলাসকলে অসন্মান কৰে। প্ৰশ্ন: গৃহস্থালীত থকাসকলক বাবাই কোনটো এটা কথাত বাধা নিদিয়ে, কিন্তু এটা নিৰ্দেশনা দিয়ে, সেয়া কি? উত্তৰ: বাবাই কয়, সন্তানসকল, তোমালোক লাগিলে সকলোৰে সম্পৰ্কত আহা, যিকোনো চাকৰি আদি কৰা, সম্পৰ্কত আহিবলগীয়া হয়, ৰঙীন কাপোৰ পিন্ধিবলগীয়া হয়, বাবাই তাত বাধা নিদিয়ে। পিতাইতো কেৱল নিৰ্দেশনা দিয়ে, সন্তানসকল, দেহৰ লগতে দেহৰ সকলো সম্বন্ধৰ পৰা মমত্ব আঁতৰাই মোক স্মৰণ কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কেতিয়াও দুখ পীড়াত বিলাপ কৰিব নালাগে। বুদ্ধিত ৰাখিব লাগে যে আমি বিশ্বৰ মালিক হ'মগৈ। আমাৰ চলন বাৰ্তালাপ বহুত ভাল হ'ব লাগে। কেতিয়াও কান্দিব নালাগে। 2. নিশ্চয় বুদ্ধিৰ হৈ এজন পিতাৰ মতত চলি থাকিব লাগে। কেতিয়াও বিভ্ৰান্ত বা চাখৰুদ্ধ হ'ব নালাগে। নিশ্চয়তাতে বিজয়, সেইবাবে নিজৰ পাইপস্যাৰ তুল্য মত চলাব নালাগে। বৰদান: যিকোনো পৰিস্থিতিত জ্যোতি চিহ্ন লগাই নিজক পৰিৱৰ্তন কৰোঁতা সকলোৰে আশীৰ্বাদৰ পাত্ৰ হোৱা। যিকোনো পৰিস্থিতিত জ্যোতি চিহ্ন তেতিয়াহে লগাব পাৰিবা, যেতিয়া বিন্দু স্বৰূপ পিতা আৰু বিন্দু স্বৰূপ আত্মা দুয়োৰে স্মৃতি থাকিব। যি সন্তানে কোনো পৰিস্থিতিত নিজকে পৰিৱৰ্তন কৰি জ্যোতি চিহ্ন লগোৱাত নিজকে প্ৰথমে আগবঢ়াই দিয়ে, তেওঁ আশীৰ্বাদৰ পাত্ৰ হৈ যায়। তেওঁ নিজক নিজেই আশীৰ্বাদ অৰ্থাৎ সুখ পায়। পিতাৰ দ্বাৰা আৰু ব্ৰাহ্মণ পৰিয়ালৰ দ্বাৰাও আশীৰ্বাদ পায়। শ্লোগান: যি সংকল্প কৰা তাক মাজে সময়ে দৃঢ়তাৰ মোহৰ লগোৱা, তেতিয়া বিজয়ী হৈ যাবা। সফলতা মূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত: যিসকলৰ সৈতে সৰ্বশক্তিমান পিতা সংযুক্ত হৈ আছে, সৰ্বশক্তি স্বত তেওঁলোকৰ লগত থাকিব। য'ত সৰ্বশক্তি আছে তাত সফলতা প্ৰাপ্ত নহ'ব, এইটো অসম্ভৱ। লৌকিকত কোনোবা ভাল সংগী পাই গ'লে তেতিয়া তেওঁক এৰিব নোৱাৰে। এয়াতো অবিনাশী সংগী, কেতিয়াও প্ৰতাৰণা কৰা সংগী নহয়। সদায়েই সংগ দিওঁতা সংগী। গতিকে সংগীক সদায় লগত ৰাখি সফলতা মূৰ্ত হোৱা। ওম শান্তি।